ৰাজ্যত গিৰগাই বিতৰ্কৰ মাষ্টাৰমাইণ্ড কোন কিহৰ আৰু কাৰ স্বাৰ্থত আনিছিল ৩০০ গিৰগাই গিৰগাই ক্ৰয়ৰ মুখ্য ভূমিকাত হিমন্ত বিশ্ব শৰ্মা অতুল বৰা পদ্ম হাজৰিকা গিৰগাই বিতৰ্কক কেন্দ্ৰ কৰি সংবাদমেল পাতি পদ্ম হাজৰিকাই দিলে স্পষ্টীকৰণ মূল বিষয়ৰ পৰা আঁতৰি বাৰে বাৰে মন্তব্য মুখ্যমন্ত্ৰীৰ কিন্তু গুজৰাটৰ পৰা গিৰগাই অনাত মূল ভূমিকা পালন কৰা হি সময়ৰ পশুপালন মন্ত্ৰী অতুল বৰা কিয় নিমাত নিস্তব্ধ বালিত মূৰ গুজি ধোৱা তুলসীৰ পাত হ'ব বিচাৰিছে অতুল বৰা ৰাজ্যত গিৰগাই বিতৰ্কক কেন্দ্ৰ কৰি ইতিমধ্যে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈয়ে প্ৰেৰণ কৰা পত্ৰৰ পিছতে বিজেপিৰ বৰখনত সৃষ্টি হৈছিল জোকাৰণি এবাৰ গিৰগাই কেলেংকাৰীৰ উচিত তদন্ত বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ অসম জাতীয় পৰিষদৰ আৰু মুখ্যমন্ত্ৰীৰ যেটো তেওঁ গোটেই বিষয়টো যি ধৰণে কৈছে তাৰ পিছত জয়ন্ত মল্ল বৰুৱাৰ কথাৰ লগত পাৰ্থক্য আছে মুখ্যমন্ত্ৰীয়ে গৰুবোৰ মৃত্যুমুখত পৰাৰ কাৰণে বিক্ৰী কৰি দিয়া বুলি কৈছে আৰু ইফালে জয়ন্ত মল্ল বৰুৱাই ৰঙিয়া ৰেল ষ্টেচনৰ পৰা গৰু লৈ যোৱা বুলি কৈছে আৰু তাৰ পাছত পদ্ম হাজৰিকাই ক'লে যে তেওঁ গৰুখুটি প্ৰকল্প ইয়াৰ লগত কোনো জড়িতই নহয় গতিকে এই গোটেই বিষয়টোৰ লগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা সংস্থা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী তাৰ পিছত জয়ন্ত মল্ল বৰুৱা বন পেগুপকা আৰম্ভ কৰি দিগন্ত কলিতা সকলো বিধায়কৰ বিভিন্ন বিধায়কৰ নাম ইয়াৰ লগত জড়িত হৈ আছে গতিকে আমি আজি দেশৰ প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিব খুজিছোঁ যে এই বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্ত লাগে সিবিআইৰ তদন্ত লাগে গিৰগাই কেলেংকাৰীত লুটুৰি পুটুৰি হোৱা বিজেপি চৰকাৰৰ অংশীদাৰ আছিল পূৰ্বৰ পশুপালন মন্ত্ৰী অতুল বৰা কিন্তু দুৰ্নীতি ফাদিল হোৱাৰ পিছত কেমেৰাৰ সন্মুখত অহাটোৱে যেন বিপজ্জনক হৈ পৰিল মন্ত্ৰী অতুল বৰাৰ বাবে অতুল বৰাৰ ভূমিকাক সমালোচনা কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া হেৰি ডেভেলপমেণ্ট বোৰ্ডৰ লগত যিখন MOU চুক্তি হৈছিলে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তাত এই চুক্তিখন হওঁতে বিভাগীয় মন্ত্ৰী আছিলে অতুল বৰা ডাঙৰীয়া আৰু গোটেই বিষয়টো সেই সময়ত অতুল বৰাৰ লগত জড়িত আছিলে কিন্তু অতি আশ্চৰ্যজনকভাৱে অতুল বৰা এতিয়ালৈকে কোনো মুখৰ মাতে দিয়া নাই চুক্তি গৰু অনাৰ সিদ্ধান্ত আৰু নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বোৰ্ডে দিয়া গাখীৰ নিদিয়া গৰু হাল বোৱা গৰু দিয়া যিটো ব্যাপক কেলেংকাৰী সেইটোক লৈ আশ্চৰ্যজনকভাৱে সেই সময়ৰ মন্ত্ৰীয়ে কোনো ধৰণৰ বক্তব্য আগবঢ়োৱা ইফালে শেহতীয়াকৈ নামে বেনামে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অজস্ৰ ভূমিৰ গৰাকী হোৱা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাক জুনিয়ৰ মাটি খাইটি আখ্যাৰে তীব্ৰ সমালোচনা লুৰিণজ্যোতি গগৈ অসমত আৰু এগৰাকী মাটি খাইটি ওলাইছে এই বিষয়টো ওলোৱাৰ লগে লগে মাটি খাইটি বুলি কোৱাৰ লগে লগে বহুতে আকৌ কৈছে যে নহয় অকল মাটি খাইটিয়ে নহয় তেওঁ বোলে গাখীৰ খাই দিও গতিকে মাটি খাইটি যেহেতু জুনিয়ৰ এগৰাকী মাটি খাইটিৰ আবিৰ্ভাৱ ঘটিলে যোৱা কালি তেজপুৰত ৩৬ বিঘা মাটি এনেকৈ লোৱাৰ কথা ইতিমধ্যে তথ্য সহকাৰে আপোনালোকে পাইছে আৰু তাৰ পিছত এতিয়া এই খবৰবোৰো আহি আছে নলবাৰীৰ ঘগ্ৰাপাৰটো মাটি লৈছে আনকি এই খবৰো আহিছে যে দেৱোত্তৰ বৰ্ডৰ যিবোৰ মাটি সেই তেনেকুৱা মাটিও তেনেকৈ অধিগ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী আৰু আন আন মন্ত্ৰীসকলৰ তেওঁলোকৰ মানে পত্নী প্ৰেম দেখিছোঁ পত্নী প্ৰেমটো ভাল কথা প্ৰেম থাকিব লাগে কিন্তু প্ৰেম থকাৰ পাছতো নিজৰ পত্নীসকলক এনেকৈ বদনামী কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী আৰু আন মন্ত্ৰীসকলে কেনেকৈ এৰি দিব পাৰিছে মই আচৰিত পাইছোঁ এফালে মুখ্যমন্ত্ৰীয়ে মূল বিষয়ৰ পৰা ফালৰি কাটি অবান্তৰ কথাৰে দিছে যুক্তি আনহাতে বিৰোধী দল সংগঠনৰ প্ৰতিবাদ বিক্ষোভৰ সন্মুখীন হৈ থাকিব লগা হৈছে মুখ্যমন্ত্ৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা পদ্ম হাজৰিকা অতুল বৰাকে ধৰি গিৰগাই কেলেংকাৰীত নাম সাঙুৰ খোৱা সাহস পক্ষৰ নেতা পালি নেতা ব্যুৰো ৰিপোৰ্ট প্ৰতিদিন টাইম